চৰকাৰী চাকৰিৰ বাবে সাজু হৈ থকা সকলৰ বাবে অৱশেষত আহি গ'ল সেই ভাল খবৰটো। SBS 2.0 চৰকাৰে প্ৰকাশ কৰিলে এইবাৰৰ চৰকাৰী চাকৰিৰ নিযুক্তিৰ প্ৰথমটো বিজ্ঞাপন। ৰাজ্য চৰকাৰৰ পশুপালন বিভাগে নিযুক্তিৰ প্ৰথমটো বিজ্ঞাপন প্ৰকাশ কৰিছে। প্ৰথম পৰ্যায়ত 200 পদৰ বাবে বিজ্ঞাপন প্ৰকাশ কৰা হৈছে। 3 ছেপ্টেম্বৰৰ পৰা আবেদন প্ৰক্ৰিয়া আৰম্ভ হ'ব। ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক আৰু যদিহে আপোনাৰ এই পদৰ বাবে আবেদন কৰাৰ যোগ্যতা আছে তেনেহ'লে আপুনি 3 ছেপ্টেম্বৰৰ পৰা আপুনি আবেদন কৰক। এই পদটো হৈছে অসম চৰকাৰৰ পশুপালন বিভাগৰ অধীনৰ VFA অৰ্থাৎ ভেটেৰিনাৰী ফিল্ড এছিষ্টেণ্ট। এই পদটোৰ বাবে যোগ্যতা হৈছে আপুনি HS উত্তীৰ্ণ হ'ব লাগিব, কিন্তু বিজ্ঞান শাখাত উত্তীৰ্ণ হ'ব লাগিব। লগতে আপোনাৰ বায়'লজি বিষয়টো থাকিব লাগিব। বিজ্ঞান শাখাত যিসকল উত্তীৰ্ণ হৈছে বায়'লজি বিষয়সহ তেওঁলোকে এই পদৰ বাবে আবেদন কৰিব পাৰিব। বাকী ৰিজাৰ্ভেশ্যন যি আছে সেইখিনি ইতিমধ্যে অফিচিয়েল যিটো বিজ্ঞাপন সেই অফিচিয়েল বিজ্ঞাপনত প্ৰকাশ কৰা হৈছে। সেই আপুনি গুগলত আপুনি মাৰি চালে গম পাব। মই আকৌ কৈছোঁ যে 3 ছেপ্টেম্বৰৰ পৰা এই আবেদন প্ৰক্ৰিয়া আৰম্ভ হ'ব। গতিকে HS বিজ্ঞান শাখাত বায়'লজি বিষয়সহ যিসকলে উত্তীৰ্ণ হৈছে তেওঁলোকে আবেদন কৰিব পাৰিব। বয়সৰ নিৰ্ধাৰিত সীমা হৈছে সৰ্বাধিক 40 বছৰ। বাকী ৰিলেক্সেশ্যন আছে OBC ST SCৰ বাবে বয়সৰ যিটো ৰিলেক্সেশ্যন থাকে চৰকাৰী চাকৰিত সেই ৰিলেক্সেশ্যন আছে। সকলোখিনি চৰকাৰী যিটো ৱেবছাইট আছে সেই ৱেবছাইটত গৈ চাই ল'ব পাৰিব। গতিকে খৰধৰ কৰক, যিসকলে প্ৰস্তুতি চলাই আছিল তেওঁলোকৰ বাবে এই মুহূৰ্তত আহি গ'ল প্ৰথমটো ভাল খবৰ। SBS 2.0 চৰকাৰে প্ৰকাশ কৰিলে চৰকাৰী নিযুক্তিৰ প্ৰথমটো বিজ্ঞাপন।